বন্ধু বান্ধৱীসকল, আজি আকৌ কপৌ পোৱালি চাওকচোন, ওখ জেগাৰ পৰা এনেকৈ থেপেচকৈ পকাতে পৰি গৈছে। পোৱালিটো উল্টি আছিলে, মোৰ বহুত বেয়া লাগিল, চকু শুকাই নাই চাওকচোন, ইমান বেয়া লাগিছে। মই কি কৰিছোঁ জানেনে, কুমহীয়া পানী বাতিটোত আনি এনেকৈ কুমহীয়া পানী ঠোঁটটো মেলি কিনে অকণমান দি দিছোঁ। মোক উৱাল হৈ আছিল, এনেকৈ ঠোঁটটোত অকণমান এনেকৈ দি দিছোঁ। বেছিকৈ ঢালিও দিব নোৱাৰোঁ নহয়, উল্টি আছিল, ক'ব নোৱাৰোঁ। থেৰাপিখনত দিছোঁ, কষ্ট পাইছে, গৰম থেৰাপি চাওকচোন। সেইখন কাৰেণ্টত এনেকৈ মোৰ শুশ্ৰূষা কৰাৰ কাৰণে এনেকৈ থেৰাপি এখন মই কিনি লৈছিলোঁ। এয়া থেৰাপিখন মোৰো শ্লিপ ডিছ আছে, আকৌ তল চাইডটো জোৰটো কম, সেইকাৰণে থেৰাপি আনি লৈছিলোঁ এনেকৈ। এতিয়া পোৱালিটো উল্টি পৰি আছিল কাৰণে মোৰ বহুত বেয়া লাগিছে। এয়া মই এনেকৈ কাপোৰৰ মাজত গৰম হেৰি দিছোঁ, জি উঠিলে ভাল লাগিল হয়। চাওকচোন ইমান বেয়া লাগে, পানীও দিওঁ ৰ'ব অকণমান। এয়া উল্টি গৈছে, বাচিব নে নাই নাজানো। বাতিটোত কুমহীয়া পানী আনিছোঁ মই, এনেকৈ নখটোত টোপাল দিছোঁ দুই এটোপ মুখখনত, মানে মুখ মেলি আছে। মই এইমাত্ৰ দেখা পাইছোঁ পৰি আছে, অলপ ওখ জেগাৰ পৰা পৰিছেতো, অলপ দুখ পাই গৈছে। চাওঁ কি হয়। আগতো এনেকৈ এযোৰ হেৰি কৰিলোঁ, মাকে এৰি যোৱাৰ পিছত 2-3 দিনমান ৰখাৰ পিছত মই উৰিব পৰা হ'ল, উৰাই দিলোঁ। বৰ বেয়া লাগে এনেকৈ। থেৰাপিখনৰ গৰম হিটটো পাই অকণমান হেৰি পায় নেকি, সেইখন দি এনেকৈ ঢাকিয়ে থৈ দিওঁ।